किनारे मोर गाँव गोरी खरे खरे सई के बागान माँ के सुनाबो बाबा के बजाबो ले जाबो तुके मोर गाँव 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 चल गोरी ले जाबो तुके मोर गाँव। अरे दीदी আজি তই ইমান ডাঙৰ ডাঙৰকে গান গাই আছ আজি দেখিছো ৰাতিপুৱাৰ পৰা তই ফূৰ্তিত আছ একদম পুৰা একদম চিঞৰ বাখৰ কৰি আছ তই ইমানেই ডাঙৰকে গান গাইছ মই একদম পাকঘৰলৈকে শুনিছো জানানে দিদি। আৰে বাবা গান নেগাম কেলে ইমান ফূৰ্তি লাগিছে মইহে জানিছো। ফাইনেলি তোক কাইলৈ ধৈৰ্য চাব লাগিব অলপ ঘৰটো চাফ চিকুণ কৰিছো আকৌ বাৰী চাৰিবোৰ আৰু গানটো গাই আছো চাফ চিকুণ কৰি থাকিলে গানটো গাই থাকিলে অকণমান এক্সট্ৰা এনাৰ্জি এটা পাই যাম বুজিছ। অ সেইটো কথা পিছে দিদি তই মাজে মাজে আজিকালি ইংলিছ ৱৰ্ড ক'ব পৰা হৈছ কিন্তু আৰে নোৱাৰিলে হ'ব নেকি দষ্টমত অভিনেত্ৰীৰ দিদি অলপতো ইংলিছ কমেই ন আৰু তোৰ বিয়াখন বিবাহ ভৱনত পাতিলেতো মইতো ইংলিছত ক'বই লাগিব। দিদি তই মোৰ বিয়াখন সঁচাকে কি বিবাহ ভৱনত পাতিবি নেকি? অ তই আকৌ ডাঙৰকে পাতিমতো এই মজা মই তোক কম বুলি ভাবি আছিলো জানানে আৰু কিন্তু বিউটিচিয়ান মাতিম আকৌ দেই কৈ দিছো। আৰে বাবা বিউটিচিয়ান নামাতিলে কেনেকে হ'ব আকৌ সেইবোৰ তই টেনশ্যনে নলবি ভিনিয়ে মই এইবোৰ চব যোগাৰ কৰি থৈছো। তহঁতি আৰু সেই হস্তিয়া হস্তিয়া বিউটিচিয়ানবোৰ নামাতিবি আৰু ফটোগ্ৰাফাৰো মাতিব লাগিব। আৰে বাবা আমি আছো নহয় তহঁতি চিন্তা নকৰিবিচোন তই একদম নিশ্চিন্ত থাক ফটোগ্ৰাফাৰ মেকআপ আৰ্টিষ্ট যি লাগে চব বন্দবস্ত কৰি থৈছো বিবাহ ভৱন এটাও চাই থৈছো আৰু তই আজিকালি একদম পুৰা মেকআপ আৰ্টিষ্ট ফটোগ্ৰাফাৰ চবৰ লগতে চিনাকি হৈ গৈছ নেকি? আৰু তই আকৌ আগতে মই মিনতি ঘৰত কিমান পাৰ্টি খালো মিনতি সৰুজনী ডাঙৰজনী তুলনি বিয়া খালো মেকআপ আৰ্টিষ্ট আহিছিলে কেমেৰামেন আহিছিলে আৰু মিনতি দিদিৰ লগতো ক'ত ক'ত বিয়া খালোগে তেনেকে মোৰ কেমেৰামেনবোৰ আৰু ফটোগ্ৰাফাৰবোৰ চিনাকি হৈ গ'ল গম পাইছ। আৰু যে মিনতি দিদিৰ বাইকৰ জেকটো যে একেবাৰে সৰু জেকটো যে কেমেৰামেনলৈহে বিয়া দিছে সেই কেমেৰামেনটোতো মোৰ ভাল চিনাকি আৰু সি ডাঙৰ কেমেৰামেন বোলে মই তাকে মাতিম ৰ। হ'ব তেতিয়াহ'লে তই যদি একদম পুৰা বন্দবস্ত কৰি থৈছ ঠিক আছে। মিনতি বুলি ক'লে মিনতি ঘৰলৈ মনত পৰিছে তাই বহুত দিন যোৱা নাইও মিনতি ঘৰত আজি ওলাবি মিনতি দিদিৰ ঘৰত দিদিক কৈ থৈ আহিব লাগিব কথাটো তোক যে কাইলৈ ধৈৰ্য চাবলৈ আহিব বুলি। মিনতি দিদিক এইটো কথা নক'লে বহুত বেয়া পাব মোক বুজিলি। ঠিক আছে ওলাবি আকৌ কৈ থৈ আহিম একদম বিয়া বিয়া লাগি গৈছেও দিদি মোৰ মনটো। নাই নাই এনেকৈ চাই থাকিলে নহ'ব এনেকৈ চাই থাকিলে ধৈৰ্যই কেতিয়া ফুলমতীক বিয়া পাতে একো ঠিক নাই। তাৰ আগতে মই কিবা এটা কৰিব লাগিব ফুলমতীক মই মোৰ তাতে বিয়া পাতিমেই ধৈৰ্যই ক'লে হ'ব একেবাৰে সেই তাৰ লগত ফুলমতীৰ বিয়া ফিক্স বুলি সি এতিয়া চবৰ আগতে কৈ ফুৰিছে ফুলমতীৰ লগত তাৰ বিয়া ফিক্স বুলি কেনেকৈ ফুলমতীৰ লগত তাৰ বিয়া ফিক্স হয় ময়ো চাই আছোঁ চাচোন বাৰু মই ফুলমতীক বিয়া পাতিম বুলি ভাবি থাকোঁতে গ'লগৈ ধৈৰ্যই চামেলি কিনো খোৱালে কিনো যাদু কৰিলে আৰু একদম চামেলিয়ে ভনীয়েকক একেবাৰে ধৈৰ্যলৈকেহে বিয়া দিয়ে ময়ো কম ভাগত নহয়তো মায়ঙৰ বেজানি হ'লেও মই ফুলমতীক বিয়া পাতিম ৰামু কাকা ৰৈছে ৰৈছোঁ কেনি যাওঁ তই আপোনালোকৰ ঘৰলৈকে আহিছোঁ হেল্প এটা বিচাৰি যি টি হেল্প নিবিচাৰিবি আকৌ দেই কৈ দিছোঁ আগতীয়াকৈ তেনেকৈ ক'লে যে কিবা বেয়া পাইছে নি মোক নহয় তোৰ বিয়াৰ কাৰণে মোৰ ওচৰত ধুতি চুটি বিচাৰি নাহিবি সেইটো কথা কৈছোঁ আপোনাৰ ওচৰত কেলৈ ধুতি বিচাৰি আহিম আকৌ মই বেলেগ এটা হেল্পহে বিচাৰি আহিছোঁ তেতিয়াহ'লে তই আকৌ ইভাগে বিয়া চিয়া খাবলৈ গ'লে হ'লেও মোৰ ওচৰত কাপোৰ বিচাৰি আহ বোলে ৰামু কাকা জেকেটটো দিয়কচোন ৰামু কাকা আপোনাৰ পেণ্টটো দিয়কচোন ৰামু কাকা আপোনাৰ ব্লেজাৰটো দিয়কচোন সেইবুলিহে বিচাৰি আহক আপোনাৰ বন্ধু বুলি ভাবো সেইকাৰণে আপোনাৰ ওচৰলৈ বিচাৰি আহোঁ আকৌ হ'ব বাৰু কওক কি হেল্প লাগে ৰামু কাকা আপুনিতো জানেই মোৰ বন্ধু নাই বুলি মানে আৰু মোৰ সমান বয়সীয়া বন্ধু নাই আপুনিয়ে বন্ধু নিচিনা গতিকে মোৰ বিয়াত আপোনাকে সখী বনাম বুলি ভাবিছোঁ হ'বনে মোৰ সখী ই মোক সখী বনাবলৈ আহিছে ছাৰ তাৰ বিয়াত কি ক'ম বাৰু এতিয়া কাৰণে সখী হ'ম বুলিয়ে কৈ দিওঁ যা যি হয় হ'ব পিছত ৰামু কাকা বেয়া পালে নি নাই মইনো কেলৈ বেয়া পাম তোক হ'ব দে তই মোক সখী বুলি ভাবত যেনেকৈ ময়ো তোৰ সখী হ'ব দে ঠিক আছে কাইলৈ ছোৱালী চাবলৈ যাম ওলাব মোৰ লগত কাইলৈ আকৌ ছোৱালী চাবলৈ যাবি কালি গধূলি মাংস ভাত খাই আহিছোঁহে এই চামেলিয়েহে কৈছে হেৰি বোলে কি বুলি কয় কিবা কেমেৰামেন মাতিছে বোলে ভিডিঅ' কৰিব বোলে একদম প্ৰথমৰ পৰা শেষলৈকে বিয়াখন বোলে ভিডিঅ'ত তুলিব বোলে মানে এই ছোৱালী চাবলৈ যোৱাৰ পৰা একেবাৰে শেষলৈকে একদম বিয়াখন গোটেইখন তুলিব বোলে সেইটো কথা চামেলিয়ে মানে বিয়া ডাঙৰকৈ পাতিব আমাৰ বিয়া বিবাহ ভৱনতহে হ'ব হ'ব দে গৈ দিম বাৰু কাইলৈ কিমান সময়ত ওলাবি ক 10টামান বজাত ওলালেও হ'ব বাৰু মই ৰেডি হৈ থাকিম যাওঁ দিয়ক এতিয়া যা
সি বিয়া পাতিব মই সখী হ'ব লাগে তাৰ কি হ'ব মোৰ মনৰ আশা মনতে থাকিব যেন পাইছো চাচোন চা মোবাইলটোনো কি হ'ল না মোবাইলটো জানো তাই কি হ'ল ৰাতিপুৱা পৰা ভিডিঅ' বনাই আছো নভচাই নহয় আছে ভিডিঅ' কিবা ইংলিছৰ আখৰ কেইটামান ওলাই আকৌ বেয়া হ'ল নি আকৌ মোবাইলটো দিয়াচোন দিয়া চাওঁ ইয়াতে আকৌ ময়ো শিকোঁ কি হৈছে চাওঁ ৰ'বা মই দেখাই নাই আকৌ এইফালে ফুৰি দিয়াচোন ৰাতিপুৱা পৰা হৈ আছে নে কিনো মই আকৌ ৰাতিপুৱা বোলো ব্লগটো ষ্টাৰ্ট কৰোঁচোন বোলো এইবোৰ ওলাই আছে কিবা কিবি চাচোন পিদি চামেলি আহিছে চাগে চামেলি আহ মা দিয়াচোন দিয়া মোবাইলটো মই লৈ লওঁ কিনো হৈছে চাওঁ দিয়া ল আই ঐ চামেলিজনী বহুত নম্বৰত আহিলি পাই বচোন বা ফুলমতি বহা খাব নাই আজি নবহো দিদি বহুত কাম আছে ঘৰত মই কথা এটা ক'বলৈহে আহিছোঁ কচোন ক কি কথা কাইলৈ আমাৰ ভনীটোক হেৰি ধৈৰ্য্য চাবলৈ আহিব এপাক মাৰিব আৰু দেই আমাৰ ঘৰত কাইলৈ আপোনালোক থাকিলে এনে ভাল লাগিব আৰু কাইলৈ মানে ধৈৰ্য্য চাবলৈ আহিব ন ভাল কথা এইবাৰ মানে বিয়া এখন খাবলৈ পাম আৰু ন আৰু ময়ো ধুনীয়াকৈ ব্লগ এটা বনাব পাৰিম বুজিছানে মানুহ তুমি নতুনকৈ মোবাইল এটা কিনি লোৱা আগে এইটো হেং মাৰিছে স্পেচ ফুল হ'ল বিয়া আগত মোবাইল কিনিবই লাগিব মানে কাইলৈ কিন্তু একদম যাব লাগিব দে দিদি একদম বেয়া পাম নহ'লে যাব দে মিনাতে দিদি যামতো আকৌ কেলৈ নাযাম ময়ো যাম কিন্তু মা মোক কিন্তু কাপোৰ কেইবাযোৰ লাগিব মেখেলা চাদৰ দেই হেৰি বিয়াত পিন্ধিবলৈ এজনী ক'বই পাৰে হ'ব যাম বাৰু দে তেতিয়াহ'লে হেৰি কাইলৈ কেইটামান বজাত গ'লে ভাল হ'ব 9টা 10টামান বজাত আহি যাব ঠিক আছে বাৰু অকণমান চাহ অকণমান খাই যা নাই মই যাওঁৱেই ফুলমতিজনীও বহুত নামত আহিছে আকৌ আকৌ নাই মই বেলেগ এদিন আহিম দিয়ক আজি যাওঁ দেই বেয়া নাপাব যাওঁৱে নি যা তেতিয়াহ'লে আহোঁ তেতিয়াহ'লে দিদি আহিছোঁ মিন দিদি ভণ্টি আহিছোঁ যাওক চাচোন বা ফাইনেলি ধৈৰ্য্য ফুলমতিও বিয়াখন হ'বগৈ ন মা মোক কাপোৰ কিনি দিবা কিন্তু কৈ দিছোঁ তোক কিহৰ কাপোৰ লাগে আকৌ কাপোৰ ঢেৰ আছে সেইবোৰকে পিন্ধিবি কি আকৌ মই পুৰণা কাপোৰ পিন্ধিবলৈ নাই দে কৈ দিছোঁ পইচা গছত লাগিছে যে নিজে কিনি ল'বি বেছি অকণমান মানে কাপোৰ নহ'লে বিয়ালৈকে নাযাওঁ যা দেখিছে বন্ধুসকল মোক মায়ে বিয়ালৈ কাপোৰ কিনি দিয়ে বৰ দুখ হয় মোৰ পিছে বন্ধুসকল আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবচোন দেই যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰি দিব আৰু ইয়াৰ পিছৰ খণ্ডটো চাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ইয়াৰ পিছৰ খণ্ডটো অতি সোনকালে আহি আছে আজিলৈ আহোঁ বাই